Hello everyone, welcome to my channel Assam Job Fever. আজি মই আপোনাৰ আগত কেইটামান বিশেষ কুৱেশ্যন লৈ আনিছোঁ আপোনালোকৰ আগত আজি ডাইনেষ্টিৰ ওপৰত কুৱেশ্যন লৈ আনিছোঁ কাৰণ এই কুৱেশ্যনত আপোনালোকে চাব পাৰে ইয়াতে কুৱেশ্যনত সোধা হৈছে যে লাষ্ট আহোমৰ ৰাজা কোন আছিল তো এনেকুৱা ধৰণৰ কুৱেশ্যন আহে পৰীক্ষাত প্ৰায়ভাগ পৰীক্ষাত আহে গতিকে মই আজি এই ভিডিঅ'টোত গোটেইবিলাক লাষ্ট কিং কোন আছিলে আৰু কোনে ফাউণ্ডাৰ আছিলে কোনে প্ৰতিষ্ঠাপক কৰিছিলে সকলো কেইটা আনিছোঁ গোটেইবোৰ ডাইনেষ্টিৰ ওপৰত কুৱেশ্যন আনিছোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো ভালদৰে চাব নোট ডাউন কৰি থ'ব বা স্ক্ৰীনশ্বট মাৰি থ'ব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু চেনেলত কেইটামান কাৰেণ্ট এফেয়াৰ্ছ আছে ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ আছে আপোনালোকে সেইকেইটা চেনেলত যাই চাব পাৰিব কাৰণ বহুত ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ দিছোঁ মই কেইটামান পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 পাৰ্ট 4ত আছে আপোনালোকে চাৰিটা পাৰ্ট চাব পাৰে বহুত ইম্পৰ্টেণ্ট হয় তো আজি বলক আমি ডাইনেষ্টিৰ ওপৰত কেইটামান কুৱেশ্যন আমি ভালদৰে চাওঁ আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ দানৱ ডাইনেষ্টি দানৱ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰ শুদ্ধটো অপশ্যন বি মহিৰংগ দানৱ দানৱ বংশৰ প্ৰতিষ্ঠাপক আছিল নেক্সট হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ দ্য দানৱ ডাইনেষ্টি দানৱ বংশৰ শেষ শাসক কোন আছিল ইয়াৰ শুদ্ধটো অপশ্যন চি ঘাটাকাসুৰ দানৱ বংশৰ শেষ শাসক আছিল ঘাটাকাসুৰ নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য ভূমা ডাইনেষ্টি ভূম বংশৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰ শুদ্ধটো অপশ্যন এ নৰকাসুৰ ভূম বংশৰ প্ৰতিষ্ঠাপক আছিল নৰকাসুৰ নেক্সট হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ দ্য ভূমা ডাইনেষ্টি ভূম বংশৰ শেষ শাসক কোন আছিল ইয়াৰ শুদ্ধটো অপশ্যন চি সুপৰ্ণা ভূমা বংশৰ শেষ শাসক সুপৰ্ণা আছিল নেক্সট হু ৱাজ দ্য ফাউণ্ডাৰ অফ শালস্তম্ভ মেলেছা ডাইনেষ্টি শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰ শুদ্ধটো অপশ্যন বি শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক আছিল শালস্তম্ভ নেক্সট হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ শালস্তম্ভ মেলেছা ডাইনেষ্টি শালস্তম্ভ বংশৰ শেষ শাসক কোন আছিল ইয়াৰ শুদ্ধটো অপশ্যন এ ত্যাগা সিংহ শালস্তম্ভ বংশৰ শেষ শাসক ত্যাগা সিংহ আছিল নেক্সট হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য বৰ্মন ডাইনেষ্টি বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰ শুদ্ধটো অপশ্যন চি পুষ্য বৰ্মন বংশৰ প্ৰতিষ্ঠাপক পুষ্য বৰ্মন আছিল নেক্সট হু ৱাজ দ্য লাষ্ট কিং অফ দ্য বৰ্মন ডাইনেষ্টি বৰ্মন বংশৰ শেষ ৰজা কোন আছিল ইয়াৰ শুদ্ধটো অপশ্যন এ ভাস্কৰ বৰ্মন বংশৰ শেষ ৰজা ভাস্কৰ বৰ্মন আছিল কুৱেশ্যনবোৰ খুবেই ইম্পৰ্টেণ্ট হয় কাৰণ পৰীক্ষাত এই ডাইনেষ্টিৰ ওপৰত কুৱেশ্যন এটা হ'লেও আহে গতিকে আপোনাৰ সকলোৱে ভালদৰে কুৱেশ্যনবিলাক চাব আৰু স্ক্ৰীনশ্বট বা নোট ডাউন কৰি থৈ দিব আমাৰ নেক্সট কুৱেশ্যন হৈছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য পাল ডাইনেষ্টি অফ কামৰূপা কামৰূপৰ পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰ শুদ্ধটো অপশ্যন ডি ব্ৰহ্মপাল কামৰূপৰ পাল বংশৰ প্ৰতিষ্ঠাপক আছিল ব্ৰহ্মপাল নেক্সট হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ দ্য পাল ডাইনেষ্টি অফ কামৰূপা কামৰূপৰ পাল বংশৰ শেষ শাসক কোন আছিল ইয়াৰ শুদ্ধটো অপশ্যন চি জয়পাল কামৰূপৰ পাল বংশৰ শেষ শাসক আছিল জয়পাল নেক্সট হু ৱাজ দ্য ফাউণ্ডাৰ অফ কামতা কিংডম কামতা ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰ শুদ্ধটো অপশ্যন চি সন্ধিয়া কামতা ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল সন্ধিয়া নেক্সট হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ কামতা কিংডম কামতা ৰাজ্যৰ শেষ শাসক কোন আছিল ইয়াৰ শুদ্ধটো অপশ্যন ডি নীলম্বৰ কামতা ৰাজ্যৰ শেষ শাসক আছিল নীলম্বৰ নেক্সট হু ৱাজ দ্য ফাউণ্ডাৰ অফ কোচ কিংডম কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰ শুদ্ধটো অপশ্যন এ বিশ্বসিংহ কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল বিশ্বসিংহ নেক্সট হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ কোচ ডাইনেষ্টি কোচ ৰাজ্যৰ শেষ শাসক কোন আছিল ইয়াৰ শুদ্ধটো অপশ্যন বি জগদীপেন্দ্ৰ নাৰায়ণ কোচ ৰাজ্যৰ শেষ শাসক আছিল জগদীপেন্দ্ৰ নাৰায়ণ নেক্সট হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য আচোৰা ডাইনেষ্টি
অসুৰ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰ শুদ্ধ অপশ্যন চি নৰকাসুৰা অসুৰ বংশৰ প্ৰতিষ্ঠাপক আছিল নৰকাসুৰা নেক্সট হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য খান অৰ খেন ডাইনেষ্টি খান বা খেন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰ শুদ্ধ অপশ্যন বি নীলধ্বজ খান বা খেন বংশৰ প্ৰতিষ্ঠাপক আছিল নীলধ্বজ নেক্সট হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ দ্য খেন ডাইনেষ্টি খান বা খেন বংশৰ শেষ শাসক কোন আছিল ইয়াৰ শুদ্ধ অপশ্যন বি নীলম্বৰ খান বা খেন বংশৰ শেষ শাসক আছিল নীলম্বৰ নেক্সট হু ৱাজ দ্য ফাউণ্ডাৰ অফ চুতীয়া কিংডম চুতীয়া কিংডমৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰ শুদ্ধ অপশ্যন চি বীৰপল চুতীয়া কিংডমৰ প্ৰতিষ্ঠাপক আছিল বীৰপল নেক্সট হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ চুতীয়া কিংডম চুতীয়া ৰাজ্যৰ শেষ শাসক কোন আছিল ইয়াৰ শুদ্ধ অপশ্যন এ নিত্যপাল চুতীয়া ৰাজ্যৰ শেষ শাসক নিত্যপাল আছিল নেক্সট হু ৱাজ দ্য ফাউণ্ডাৰ অফ আহোম ডাইনেষ্টি আহোম বংশৰ প্ৰতিষ্ঠাপক কোন আছিল এইটো একটা ইজি কুৱেশ্যন হয় আমি সকলোৱে জানো ইয়াৰ শুদ্ধ অপশ্যন বি চুকাফা আহোম বংশৰ প্ৰতিষ্ঠাপক আছিল চুকাফা নেক্সট হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ আহোম ডাইনেষ্টি আহোম বংশৰ শেষ শাসক কোন আছিল ইয়াৰ শুদ্ধ অপশ্যন এ পুৰন্দৰ সিংহ আহোম বংশৰ শেষ শাসক আছিল পুৰন্দৰ সিংহ নেক্সট হু ৱাজ দ্য ফাউণ্ডাৰ অফ মোগল ডাইনেষ্টি মোগল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰ শুদ্ধ অপশ্যন বি বাবৰ মোগল বংশৰ প্ৰতিষ্ঠাপক আছিল বাবৰ নেক্সট হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ দ্য মোগল ডাইনেষ্টি মোগল বংশৰ শেষ শাসক কোন আছিল ইয়াৰ শুদ্ধ অপশ্যন এ বাহাদুৰ শ্বাহ টু মোগল বংশৰ শেষ শাসক আছিল বাহাদুৰ শ্বাহ টু নেক্সট হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য লোধি ডাইনেষ্টি লোধি বংশৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰ শুদ্ধ অপশ্যন বি বাহলুল লোধি লোধি বংশৰ প্ৰতিষ্ঠাপক আছিল বাহলুল লোধি নেক্সট হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ লোধি ডাইনেষ্টি লোধি বংশৰ শেষ শাসক কোন আছিল ইয়াৰ শুদ্ধ অপশ্যন ডি ইব্ৰাহিম লোধি লোধি বংশৰ শেষ শাসক আছিল ইব্ৰাহিম লোধি নেক্সট হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য তুগলক ডাইনেষ্টি তুগলক বংশৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰ শুদ্ধ অপশ্যন এ গিয়াছুদ্দিন তুগলক তুগলক বংশৰ প্ৰতিষ্ঠাপক আছিল গিয়াছুদ্দিন তুগলক আৰু গিয়াছুদ্দিন তুগলকক গাজী মালিক বুলিও জনা যায় নেক্সট হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ দ্য তুগলক ডাইনেষ্টি তুগলক বংশৰ শেষ শাসক কোন আছিল ইয়াৰ শুদ্ধ অপশ্যন ডি নাছিৰুদ্দিন মাহমুদ শ্বাহ তুগলক তুগলক বংশৰ শেষ শাসক আছিল কোনে নাছিৰুদ্দিন মাহমুদ শ্বাহ তুগলক নেক্সট হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য মৌৰ্য ডাইনেষ্টি মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰ শুদ্ধ অপশ্যন বি চন্দ্ৰগুপ্ত মৌৰ্য মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক আছিল চন্দ্ৰগুপ্ত মৌৰ্য নেক্সট হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ দ্য মৌৰ্য ডাইনেষ্টি মৌৰ্য বংশৰ শেষ শাসক কোন আছিল ইয়াৰ শুদ্ধ অপশ্যন চি বৃহদ্ৰথা মৌৰ্য বংশৰ শেষ শাসক আছিল বৃহদ্ৰথা নেক্সট হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য কানভা ডাইনেষ্টি কনভা বংশৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰ শুদ্ধ অপশ্যন চি বসুদেৱা কনভা কনভা বংশৰ প্ৰতিষ্ঠাপক আছিল বসুদেৱা কনভা নেক্সট হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য নন্দ ডাইনেষ্টি নন্দ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰ শুদ্ধ অপশ্যন এ
মহাপদ্মা নন্দ নন্দ বংশৰ প্ৰতিষ্ঠাপক আছিল মহাপদ্মা নন্দ নেক্সট হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ দ্য নন্দ ডাইনেষ্টি নন্দ বংশৰ শেষ শাসক কোন আছিল ইয়াৰ শুদ্ধ অপশ্যন বি ধননন্দ নন্দ বংশৰ শেষ শাসক আছিল ধননন্দ নেক্সট হু ৱাজ দ্য ফাউণ্ডাৰ অফ গুপ্তা ডাইনেষ্টি গুপ্ত বংশৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰ শুদ্ধ অপশ্যন ডি চন্দ্ৰগুপ্ত গুপ্ত বংশৰ প্ৰতিষ্ঠাপক আছিল চন্দ্ৰগুপ্ত নেক্সট হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ গুপ্তা ডাইনেষ্টি গুপ্ত বংশৰ শেষ শাসক কোন আছিল ইয়াৰ শুদ্ধ অপশ্যন বি বিষ্ণুগুপ্ত গুপ্ত বংশৰ শেষ শাসক আছিল বিষ্ণুগুপ্ত তো আজি এই গোটেইকেইটা কুৱেশ্যন আপোনাৰ সকলোৰে কাৰণে ইম্পৰ্টেণ্ট হয় কাৰণ আপোনালোকৰ ADRE পৰীক্ষাত বা আছাম পুলিচৰ পৰীক্ষাত এই গোটেইকেইটা কুৱেশ্যনৰ ভিতৰত এটা হ'লেও কমন পৰিবই কাৰণ ডাইনেষ্টিৰ ওপৰত এটা হ'লেও কুৱেশ্যন আহে গতিকে সকলোৱে ভিডিঅ'টো ভালদৰে আকৌ এবাৰ চাব যদি বুজি পোৱা নাই আৰু সকলোৱে নোট ডাউন কৰি থোৱা কাৰণ ইম্পৰ্টেণ্ট হয় আৰু কাৰেণ্ট এফেয়াৰ্ছৰ পাৰ্ট 6 অতি সোনকালে লৈ আনি আছোঁ আপোনাৰ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব গতিকে আজিৰ ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু নিজৰ ফ্ৰেণ্ডছবোৰৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব তো আজিৰ ভিডিঅ'টো সামৰিলোঁ নেক্সট আৰু পাৰ্ট 6ত আপোনালোক সকলোৱে লগ পাম